ক্ৰমাগত দ্বিতীয় দিনাও নিশিতা গোস্বামীক চিআইডিৰ জেৰা শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তকো আজি পুনৰ জেৰা চলাই চিআইডিয়ে 11 ঘণ্টা জেৰাৰ অন্তত ওলাই আহিল শেখৰজ্যোতি গোস্বামী কাইলৈ পুনৰ চিআইডিয়ে তলব কৰিব তেওঁক সংবাদ মাধ্যমৰ আগত শেখৰজ্যোতি গোস্বামীৰ মন্তব্য দাদাই ন্যায় পাব লাগিব এফালে অমৃতপ্ৰভা মহন্তকো পুনৰ তলব কৰিছে চিআইডিয়ে প্ৰত্যক্ষদৰ্শী হিচাপে তদন্তকাৰী দলক সহযোগিতা কৰাৰ কথা উল্লেখ কৰিলে অমৃতপ্ৰভা মহন্তই আৰু এই মুহূৰ্তত চিআইডি কাৰ্যালয়ত উপস্থিত আছে আমাৰ সাংবাদিক চিন্তুমণি শইকীয়া ঘটনা সন্দৰ্ভত যেহেতু দুটাকৈ দিন চিআইডিয়ে জেৰা চলাইছে এই আটাইকেইজনক কাইলৈও তেওঁলোকক মাতি পঠাইছে গতিকে আপডেট কি আছে ঘটনাৰ আছে সেই সময়টো যিমানেই বাগৰি গৈছে সিমানেই আসলতে তদন্তৰ যেটো প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়াটো কৰবাত নহয় কৰবাত বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে এই তদন্ত প্ৰক্ৰিয়া যি ধৰণে ৰাইজে বিচাৰিছে সেই তদন্ত ৰাইজে বিচৰা মতে হৈছে নে নাই তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে ৰাইজে বিচাৰে যে তদন্ত সোনকালে হৈ যোন দোষী হয় সেই দোষী উচিত শাস্তি পাওক কিন্তু সেই তদন্ত যেটো প্ৰক্ৰিয়া আসলতে কিছু লেহেম গতিত হৈছে এই তদন্ত কি পৰ্যায় বা কেনে ধৰণৰ পৰ্যায় পাই গৈ তাৰ উত্তৰ কি হয় সেই কথা কিন্তু ৰাইজে এতিয়াও আশ্বস্ত হ'ব পৰা নাই ৰাইজৰ এটাই দাবী যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত যোনেই জড়িত নাথাকক ইতিমধ্যে পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে চিআইডিত গতিকে তাৰ পৰৱৰ্তী সময়ছোৱাত যি ধৰণে আসলতে এই তদন্ত প্ৰক্ৰিয়া হ'ব লাগে সেই তদন্ত প্ৰক্ৰিয়া হৈছে নে নাই আৰু পৰিয়ালে বিচৰা ধৰণে গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে নে নাই বা তেনে ধৰণে চলিছে নে নাই ৰাইজে বিচৰা ধৰণে সেই প্ৰক্ৰিয়াটো চলিছে নে নাই তাক লৈ যথেষ্ট প্ৰশ্ন অৱতাৰণা হৈছে সেই প্ৰশ্নৰ অৱতাৰণা হৈ থকাৰ সময়ছোৱাতে চিআইডিত নিশা 11 বজা পৰ্যন্তলৈকে কিন্তু যিসকল অভিযুক্ত সেই অভিযুক্তসকলক কিন্তু জেৰা কৰি থকা হৈছে অভিনেত্ৰী নিশিতা গোস্বামী ঠিক সমান্তৰালকৈ শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত এই তিনিগৰাকীকে কালিৰে পৰা জেৰা চলাই থকা হৈছে আজি পুৱা 10 বজাতে তেওঁলোক আহিছিল আৰু 10 বজাৰ পৰা কিন্তু এই মুহূৰ্তলৈকে তেওঁলোকক জেৰা চলোৱা হৈছে ইতিমধ্যে দুগৰাকী ইয়াৰ পৰা ওলাই গৈছে আমি জানিব পৰা মতে অমৃতপ্ৰভা মহন্ত আৰু ঠিক সমান্তৰালকৈ শেখৰজ্যোতি গোস্বামী ইয়াৰ পৰা ওলাই গৈছে কিন্তু নিশিতা গোস্বামী বৰ্তমান সময়টো কিন্তু ভিতৰতে আছে গতিকে ভিতৰ ভাগত এতিয়াও সেই পুৱা 10 বজাৰ পৰা নিশা এতিয়া 11 বাজিল সেই 11 বজালৈকে তেওঁলোকক জেৰা চলাই থকা হৈছে আৰু এই জেৰাত আসলতে চিআইডিৰ যেটো তদন্তকাৰী দল এটা গঠন কৰি দিয়া হৈছে এসআইটিৰ এটা দল সেই এসআইটিৰ দলটোৱে প্ৰকৃততে কি তথ্য লাভ কৰিছে সেই কথা কিন্তু এতিয়াও স্পষ্ট হোৱা নাই কিন্তু সেই স্পষ্টতা নোহোৱাৰ সময়ছোৱাতে বিভিন্ন আৰু প্ৰশ্ন উত্থাপিত হৈছে যিবোৰ প্ৰশ্নৰ জৰিয়তে মানুহে এটা কথাই কৈছে যে এই তদন্ত তেওঁলোকক অভিযুক্তসকলক আনি হটপোজ কৰিছে ঠিকই আছে কিন্তু সেই হটপোজৰ অন্তৰ উত্তৰটো কি সেই উত্তৰ কিন্তু কোনো এই মুহূৰ্তলৈকে লাভ কৰা নাই আনহাতে দি আপুনি চাব পাৰে এই ঘটনাত যিসকল মূল অভিযুক্ত শ্যামকানু মহন্ত হওক সিদ্ধাৰ্থ ভট্টাচাৰ্য হওক তেওঁলোকক কিন্তু এই মুহূৰ্তলৈকে চিআইডিৰ এই কাৰ্যালয়ত আহি উপস্থিত হোৱা নাই বা তেওঁলোকক ধৰি আনিব পৰা নাই গতিকে এই গোটেই বিষয়টো এই প্ৰসংগটো যিমানেই সময় বাগৰি থাকিব সিমানেই আসলতে ইয়াৰ উত্তৰবোৰ কৰবাত নহয় কৰবাত থমকি ৰব বুলি বহুতে সেই কথাটো কিন্তু সন্দেহ প্ৰকাশ কৰিছে গতিকে যিমানেই যি নহওক সকলো এটাই কথা কয় যে জুবিন গাৰ্গৰ যেটো ন্যায় হ'ব লাগে সেই ন্যায় পাব লাগে এই সময়ছোৱাতে এটা আপুনি টুইষ্ট চাব পাৰে যে শেখৰজ্যোতি গোস্বামীয়ে বিভিন্ন সময়ত সংবাদ মাধ্যমত ভাষ্য প্ৰদান কৰি আহিছে সেই শেখৰজ্যোতি গোস্বামীয়ে কিছু সময় পূৰ্বে ইয়াৰ পৰা যেতিয়া ওলাই গৈছে তেওঁ এটা মন্তব্য কৰি গৈছে যে জুবিন দায়ে ন্যায় পাব লাগিব ঠিকই আছে সেই কথাষাৰ কিন্তু সেই সময়ছোৱাত যেহেতু তেওঁ তাত উপস্থিত আছিল তেতিয়া কিহৰ কাৰণে তেওঁ জুবিন গাৰ্গক যি ধৰণে আসলতে গুৰুত্ব দিব লাগিছিল বা জুবিন গাৰ্গৰ সকলোবোৰ কথা জনাৰ পিছতো কিহৰ কাৰণে গুৰুত্ব নিদিলে সেইটো এটা ডাঙৰ প্ৰশ্ন ঠিক সমান্তৰালকৈ সিদ্ধাৰ্থে যি ধৰণে আসলতে চিঠি লিখিছে সেই চিঠিবোৰ কোনে লিখি দিছে সেই চিঠিবোৰৰ সঁচা অৰ্থটো কি সেই কথাও কিন্তু অনুধাৱন কৰিব পাৰিব লাগিব এই গোটেই বিষয়টো যিমানেই আসলতে আপুনি চাব পাৰে সময় যাব তাৰ কিন্তু উত্তৰবোৰ কৰবাত নহয় কৰবাত থমকি ৰব যেন এনেকুৱা ধৰণৰ অনুভৱ হয় গতিকে মুখ্যমন্ত্ৰীগৰাকীয়েও এটা কথা কৈছে যে এই তদন্ত প্ৰক্ৰিয়া সঠিক হ'ব আৰু তদন্তৰ যিসমূহ আসলতে যোন দোষী হয় তেওঁলোকে উচিত শাস্তি পাব ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে শ্যামকানু মহন্ত আৰু ঠিক সমান্তৰালকৈ সিদ্ধাৰ্থ গোস্বামীক বিভিন্ন ধৰণৰ আসলতে বাৰ্তা প্ৰেৰণ কৰিছে যে তেওঁলোকক হকিয়াই দিছে এই জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোত তেওঁলোক জড়িত আছে নেকি সেই কথা কিন্তু স্পষ্টকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে গতিকে সমগ্ৰ বিষয়টো আপুনি যিমানেই সময় অতিবাহিত হ'ব তাৰ উত্তৰ কৰবাত নহয় কৰবাত কিছু সলনি হ'বও পাৰে হয়তো থমকি ৰবও পাৰে গতিকে এই এসআইটিৰ তদন্ত আৰু চিআইডিৰ যেটো আসলতে তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়াত যিসকল অভিযুক্ত আছে কেৱল মাতি আনি হটপোজ কৰি যাবলৈ দিয়া হৈছে নেকি তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে কাইলৈৰ ভাগতো এই তিনিগৰাকী আসলতে কালিও আহিছিলে আজি আৰু ঠিক সমান্তৰালকৈ কাইলৈ কিন্তু তেওঁলোকক মতা হৈছে তেওঁলোকক হটপোজ কৰিব তেওঁলোকৰ হটপোজত কৰবাত নহয় কৰবাত
আশ্বস্ত হ'ব পৰা নাই CIDৰ দল, যাৰ কাৰণে প্ৰতিদিনে তেওঁলোকক মাতি আছে, তেওঁলোকৰ পৰা যি ধৰণৰ উত্তৰ বিচাৰিছে হয়তো সেই ধৰণৰ উত্তৰ লাভ কৰা নাই। গতিকে এই গোটেই সমগ্ৰ ঘটনাটো তদন্ত যি ধৰণে আচলতে চলিব লাগিছিল কৰবাত নহয় কৰবাত কিছু গাফিলতি হৈছে বুলি বহুতে সন্দেহ প্ৰকাশ কৰিছে। গতিকে এই তদন্ত প্ৰক্ৰিয়াৰ সময় অনুযায়ী আমি দেখিছো যে অমৃতপ্ৰভা মহন্ত, শেখৰজ্যোতি গোস্বামী যি দুগৰাকী জুবিন গাৰ্গৰ সৈতে সেই সময়ত আছিল, তেওঁলোকক CIDয়ে মাতিছে, জেৰা কৰি আছে। কিন্তু সন্দীপন গাৰ্গৰ ক্ষেত্ৰত কথাটো কি হ'ব? সন্দীপন গাৰ্গক কেতিয়া মাতিব বা মাতিছে নেকি? সেই প্ৰশ্নটো অতি জটিল যে সন্দীপন গাৰ্গক এই মুহূৰ্তলৈকে কিহৰ কাৰণে সোধপোছ কৰা নাই। এই যিটো এটা সম্পৰ্কৰ কথা আচলতে চলি আছে, সন্দীপন গাৰ্গৰ কাৰ লগত কি সম্পৰ্ক, এই গোটেই বিষয়টো এই কথাটোৰ কাৰণে মানুহৰ এতিয়া সন্দেহৰ আৱৰ্তলৈ আহিছে যে যি ধৰণে সন্দীপন গাৰ্গক আচলতে সন্দীপন গাৰ্গো অভিযুক্ত, কাৰণ সেই সময়ছোৱাত সন্দীপন গাৰ্গো কিন্তু তাত উপস্থিত আছিল। কিন্তু সন্দীপন গাৰ্গক কিহৰ কাৰণে এই মুহূৰ্তলৈকে সোধপোছ কৰা হোৱা নাই, কিহৰ কাৰণে CIDলৈ তলব কৰা হোৱা নাই, কিহৰ কাৰণে CIDৰ পৰা সন্দীপন গাৰ্গলৈ সমন জাৰি কৰা হোৱা নাই, এই গোটেই প্ৰসংগবোৰ যিমানেই সময় গৈ আছে সেই কথা কাৰণে মই কৈছোঁ যে কৰবাত নহয় কৰবাত প্ৰশ্ন অৱতাৰণা হ'ব, আৰু সেই প্ৰশ্নৰ উত্তৰ কিন্তু ৰাইজে বিচৰা ধৰণে পাবনে নাই তাক কিন্তু সন্দেহৰ আৱৰ্তত আছে। গতিকে এই ৰহস্যৰ যিখন আঁৰ কাপোৰ, সেই ৰহস্যৰ আঁৰ কাপোৰখন ভেদ কৰি তাৰ প্ৰকৃত সত্য কি ধৰণে উদ্ঘাটন কৰিব সেইটো কিন্তু সময়েহে ক'ব। কিন্তু এই সময়ছোৱাত আপুনি চাব পাৰে যে ৰাইজে কি বিচাৰে, ৰাইজে এইটোৱেই বিচাৰে যে জুবিন গাৰ্গে ন্যায় পাব লাগে। জুবিন গাৰ্গৰ পৰিয়ালে কি বিচাৰিছে, জুবিন গাৰ্গৰ পৰিয়ালেও সেইটোৱে বিচাৰিছে যে ন্যায় হ'ব লাগে, এই মৃত্যুৰ ঘটনা উচিত তদন্ত হ'ব লাগে, আৰু যোন তাত আচলতে জড়িত আছে সেইসকলক কিন্তু উচিত শাস্তি প্ৰদান কৰিব লাগে। বিশেষকৈ সিদ্ধাৰ্থৰ কথা যদি আপুনি ক'বলৈ যায়, সিদ্ধাৰ্থে মেনেজাৰ হৈ সকলো কথা গম পায় জুবিন গাৰ্গৰ, যে সকলো কথা গম পোৱাৰ পাছতো কিহৰ কাৰণে সিদ্ধাৰ্থৰ বিৰুদ্ধে এই মুহূৰ্তলৈকে ব্যৱস্থা লোৱা নাই বা সিদ্ধাৰ্থক কিহৰ কাৰণে ধৰি আনিব পৰা নাই, সকলো কথা চিঠি আকাৰে লিখি সিদ্ধাৰ্থে সেই কথা প্ৰকাশ কৰিছে। তাৰ পাছতো সিদ্ধাৰ্থক বিচাৰি আনিব কিয় পৰা নাই সেইটোৱে ডাঙৰ কথা। সিদ্ধাৰ্থলৈ লুক আউট নটিচ জাৰি কৰিছে, ঠিকেই আছে, কিন্তু তেওঁ কিহৰ কাৰণে আজিৰ তাৰিখতো সোধপোছ কিহৰ কাৰণে কৰিব পৰা নাই সেইটো কিন্তু এটা ডাঙৰ প্ৰশ্ন। আইচেং ভাই এই কাৰণেই কৈছোঁ যে এই গোটেই প্ৰসংগটো যিমান সময় আচলতে অতিবাহিত কৰিব সিমানেই তাৰ কৰবাত নহয় কৰবাত কিছু সন্দেহ মানুহৰ বাঢ়ি যাব, আৰু ৰাইজে যি ধৰণে বিচাৰে আৰু জুবিন গাৰ্গক ভাল পোৱাৰ প্ৰতিজন গুণমুগ্ধই যিটো বিচাৰে সেই বিচৰা উত্তৰটো পাবনে নাপায়, কিন্তু কৰবাত তাত সন্দেহ থাকি যাব, আৰু সেইটোৱে যাতে নহওক সেইটো সকলোৱে আশা কৰিছে, আৰু সেইটো যাতে নহওক তাৰ ব্যৱস্থা কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিব লাগিব। আৰু এই যিটো SITৰ তদন্তকাৰী দল এটা গঠন কৰা হৈছে, সেই SITয়ে ইয়াৰ উত্তৰ বা ইয়াৰ প্ৰকৃত যিটো সত্য সেই ৰহস্য ভেদ কি ধৰণে কৰিব সেইটো কিন্তু সময়েহে ক'ব। গতিকে সময়ৰ ওপৰত সকলো নিৰ্ভৰ। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপুনি শেহতীয়া খবৰ জনোৱাৰ বাবে। আৰু আজি CIDয়ে জেৰা কৰাৰ পাছত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তই সংবাদ মাধ্যমৰ আগত কি মন্তব্য কৰিছিল, আমি মন্তব্যকেইটা শুনাই লৈছোঁ। আমাক আকৌ মাতিছে, আমি আকৌ আহিম। আজি এতিয়া একো নকওঁ, দিনটো গম পাইছে নহয়, ৰাতিপুৱাৰ পৰা একো খোৱা নাই, পানী খাই আছোঁ। তেওঁলোকক যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা ছাপোৰ্ট কৰিছোঁ। তেওঁলোকে যি প্ৰশ্ন সুধিছে আপোনালোকৰে প্ৰশ্ন, তাৰে উত্তৰ মই মোৰ পৰা যিখিনি পাৰোঁ মই দি গৈছোঁ, আৰু যেতিয়া মাতে মই তেতিয়া আহিম বুলি কৈছোঁ, আৰু অহাকালি চাগে আকৌ মাতিব, আহিম। ধন্যবাদ, বেয়া নাপাব। মই সদায় ঘৰৰ পৰাই আহি আছোঁ। ফোন মোৰ ফোন মোৰ লগত নাই, তেওঁলোকৰ লগত আছে। মোৰ ফোন মোৰ এভৰিথিং তেওঁলোকৰ লগত আছে। আৰু বেলেগ কাৰোবাৰ আজি মতা হৈছে নেকি? আপুনি নিকিতা বা আৰু অমৃতপ্ৰভা আৰু বেলেগ কাৰোবাৰ মতা হৈছে নেকি? মইতো নাজানিম সেইটো, আমাৰ তাত মই অমৃতপ্ৰভাৰ নিচিতাকৈ পাইছোঁ। হয় হয়। আৰু কাইলৈ আকৌ মাতিছে? হয় হয়। আপুনি সম্পূৰ্ণ সহযোগিতা আছে? মোৰ সম্পূৰ্ণ সহযোগিতা আছে, দাদাই ন্যায় পাবই লাগিব। হয়, মই এইটোৱে ক'ব বিচাৰোঁ যে মই SIT টীমৰ লগত সম্পূৰ্ণ সহযোগ কৰি আছোঁ। মই কালিও আহিছিলোঁ, আপোনালোকে দেখিছে, আৰু আজিও আহিছোঁ। আজিও সম্পূৰ্ণভাৱে যিখিনি সুধিছে গোটেইখিনি কৈছোঁ এজ এ উইটনেছ। গতিকে আৰু আগলৈও মোক বিচাৰিলে মই আছোঁ, মই সম্পূৰ্ণভাৱে কোঅপাৰেট কৰিছোঁ, সেইখিনিয়ে মই ক'ব বিচাৰোঁ। কেনেধৰণৰ প্ৰশ্ন আপোনাক সোধা হৈছিলে? বা প্লিজ আকৌ মাতিছে নেকি আপোনাক? আপোনাক আকৌ মাতিছে নেকি? হয় হয়, মই আহিব লাগিব, আৰু মই আছোঁ। মই কাইলৈ মাতিছে? কেতিয়ালৈ মাতিছে?